honorable speaker sir and house আমার যে সকল সংগ্ৰামী শহীদ হৈ গ'ল তেখেতসকলৰ এক্সগ্ৰেচিয়াটো দিবৰ কাৰণে আমি মনে প্ৰাণে বিচাৰি আছো তেখেতসকলে নিজৰ জীৱনটো আমাৰ কাৰণে আহুতি দিলে এতিয়া এটা প্ৰক্ৰিয়াৰ মাজত হয় এইটো তেখেতেও জানে আগত যিবিলাক মাটি আৰু পেমেণ্ট কৰিছে তাত কিছুমান ভুল হৈ গৈছে এই ভুল কুটিবিলাক পিছতে ধৰা পৰিলে যে কিছুমান এটা দুটা কেছ ওলাল যিটো নেকি মানুহটো মৰা নাই আৰু এটা দুটা কেছ ওলাল যিটো মানুহটো মৰিছে কিন্তু সেইটো মাৰ্টিয়া নাছিলে তো ইয়াৰ পিছত গভৰ্ণমেণ্টে স্ক্ৰুটিনি কৰা এটা ব্যৱস্থা কৰিলে তেখেতে অলপতে যিটো মেনশ্যন কৰিছে এই নাম্বাৰৰ ভিতৰত 1135 জন যিটো এপছৰ শ্বহীদ আছিলে এইটো নিখিল বড়ো ছাত্ৰ সন্থাক কোৱা হৈছে যে এইখিনি একবাৰ ভেৰিফাই কৰি দিব লাগে যাতে ইয়াত ভুল নহয় আৰু আজি ইয়াত যিটো ৰিপ্লাই দিয়া হৈছে এনডিপি মুভমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ আমি যিটো চেষ্টা কৰি আছো দিবলৈ আমাৰ তাত ফাণ্ডৰ অভাৱ নাই কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেতিয়া যিমানে স্কুটিনি হয় সিমানে দিম বুলি পেলাই তো তাত এনডিপিৰ যিখিনি প্ৰায় 3000 মাৰ্টিয়াৰ লিষ্ট ছাবমিট কৰিছিলে কিন্তু ইয়াৰ ভিতৰত বহুতখিনি ভুল বা ভুল ত্ৰুটি ওলাল তো সেইকাৰণে এতিয়া এইটো অসম পুলিচ বা এছবিৰ পৰা এইটো স্ক্ৰুটিনি কৰা হৈছে বা তেখেতসকলে চোৱা হৈছে আৰু এনডিপিৰো কিছুমান আমাৰ সংগঠন কৰিছে তেখেতসকলকো দায়িত্ব দিয়া হৈছে তো এতিয়া লেটেষ্ট তেখেতসকলে কৈছে যে প্ৰায় 1000 মান জেনুইন কেছ ওলাব পাৰে তো সেইকাৰণে ডিলে হৈ আছে আৰু আগৰ যিটো ভুল ত্ৰুটি ওলাল সেইকাৰণে গভৰ্ণমেণ্টে বিচাৰিছে বা আমিও বিচাৰিছো যিবিলাক জেনুইন মাৰ্টিয়াৰ তেখেতসকলে পাওক আৰু যিবিলাক জেনুইন মাৰ্টিয়াৰ নহয় সেই সকলৰ নামটো তাৰ পৰা ওলাব লাগে তো সেইকাৰণে আজি আমি এই ফাইনেন্সিয়েল ইয়াৰত এটা ভাল সংখ্যা দিবলৈ পাম বুলি আশা কৰিছো আমি ইতিমধ্যে 300 আমি ৰেডি কৰি ৰাখিছো কিন্তু সেই 300 ভিতৰত যোৱাবাৰ যিটো দিলো এই 300 ভিতৰত নহয় ইয়াৰ আগত যিটো দিলো তাতেও এটা দুটা ভুল ত্ৰুটি ওলাল আৰু এই সংগঠনৰ নেতৃবৃন্দই আমাক সিলেক্ট কৰি দিছে তো সেইকাৰণে আমি এইটো চাই আছো যাতে এনাদাৰ কিছু দিনৰ ভিতৰত কাৰেক্ট এটা লিষ্ট ওলাব পাৰো আৰু তাৰ পিছতে আমি এক্সগ্ৰেচিয়া দিয়াটো আৰু কন্টিনিউ কৰিম থ্যাংক ইউ ঠিক আছে ৰছিয়াৰ বাহিৰেও ভিক্টিমাইজ গ্ৰাউণ্ডত যিটো মানে সাৰ্ভিস দিয়াও হৈছে চাকৰি দিয়াও হৈছে মোৰ সমষ্টিতে এইবাৰ 5 জনে পালে মানে ভিক্টিমাইজ গ্ৰাউণ্ডত ইয়াৰ মিক্স আছে বিএলটি ফেমিলি এফসু ফেমিলি এনাদাৰ ফেমিলি তেনেকুৱা আছে এলডিবি ফেমিলি 5 জনে পালে মোৰ সমষ্টিত লেটেষ্ট পাইছে তো এইখিনি মই হাউচত অৱগত কৰিছোঁ নেক্সট কুৱেশ্যন